নমস্কাৰ, আজি হৈছে 29 অক্টোবৰ বুধবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। মাজত মাত্ৰ দুটা দিন, অহা 1 নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডত পাব চাউল, দাইল, চেনি আৰু নিমখ। হয়, ঠিকেই শুনিছে, মাজত মাত্ৰ দুটা দিন আৰু দুটা দিনৰ পিছতেই ৰেচন কাৰ্ডত পাব চাউল, দাইল, চেনি আৰু নিমখ। জাননী জাৰি কৰিছে আৰু লগতে আপুনি মানিব লাগিব কেইবাটাও নিয়ম। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি পৰিছে ভাল খবৰ, ডাঙৰ খবৰ। সম্পূৰ্ণৰূপে সলনি হ'ল ৰেচন সংগ্ৰহৰ নিয়ম। অহা 1 নৱেম্বৰৰ পৰা লাভ কৰিব বিনামূলীয়া ৰেচন আৰু 1ৰ পৰা 10 নৱেম্বৰলৈ চলিব অন্ন সেৱা দিন। আৰু নৱেম্বৰ মাহৰ ৰেচন সংগ্ৰহৰ বাবে জাৰি কৰা হৈছে এক বিশেষ জাননী। চাই লওক কি কি আছে এই নিয়ম। ৰেচন ল'ব যাওঁতে কি কৰিব লাগিব হিতাধিকাৰীয়ে। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি, দাইল আৰু নিমখ আৰু মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে। আৰু বজাৰ দৰতকৈ কমকৈ লাভ কৰিব, কম দামত লাভ কৰিব এইসমূহ সামগ্ৰী। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত। ইয়াৰ লগতে প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব 69 টকাতে আৰু প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব আপুনি ফিংগাৰ প্ৰিণ্ট। আৰু চাউল ল'ব যাওঁতে খেলিমেলি পালেই আপুনি অভিযোগ দিয়ক 1800345611 নম্বৰৰ জৰিয়তে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। হিয়াৰ আমঠু জুবিন গাৰ্গৰ আজি চিতাভস্ম, কোলাত লৈ নিমাতী ঘাটত অৰুণ গাৰ্গ। ব্ৰহ্মপুত্ৰৰ বুকুত বিসৰ্জন জুবিন গাৰ্গৰ চিতাভস্ম। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ডাঙৰ খবৰ। জুবিন গাৰ্গৰ চিতাভস্ম কোলাত লৈ নিমাতী ঘাটত অৰুণ গাৰ্গ। ব্ৰহ্মপুত্ৰৰ বুকুত বিসৰ্জন দিয়া হৈছে জুবিন গাৰ্গৰ চিতাভস্ম। ঈশ্বৰ পুত্ৰৰ ইচ্ছা পূৰণ প্ৰাণৰ শিল্পীগৰাকীৰ পৰিয়ালৰ। আৰু এফালে কাছমাৰী ঘাটত গৰিমা শইকীয়া গাৰ্গ আৰু পামী বৰঠাকুৰ, আনফালে নিমাতী ঘাটত জুবিন গাৰ্গৰ ভাতৃসম অৰুণ গাৰ্গ আৰু বিশাল ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন কৰা হৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চিতাভস্ম। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। শক্তিশালী ৰূপত এইবাৰ কংগ্ৰেছ, পুনৰ শতাধিক লোকৰ যোগদান কংগ্ৰেছত। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ডাঙৰ খবৰ। নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি পাইছে কংগ্ৰেছ দলৰ। কংগ্ৰেছ দলত অব্যাহত ধাৰাবাহিক যোগদান কাৰ্যসূচী। শতাধিক লোকৰ যোগদানেৰে পুনৰ শক্তিশালী হ'ল কংগ্ৰেছ দল। APCCৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত কংগ্ৰেছত বৃহৎ যোগদান কাৰ্যসূচী। মানবেন্দ্ৰ শৰ্মা চৌহদত কংগ্ৰেছত যোগদান কৰিলে শতাধিক লোকে। কেইবাটাও ৰাজনৈতিক দলৰ লগতে অন্যান্য দল সংগঠনৰ নেতা কংগ্ৰেছলৈ এতিয়া। আৰু মিচিং জনগোষ্ঠীৰ ৰাজু মেদকৰ লগতে বহু লোকে যোগদান কৰিছে কংগ্ৰেছত। নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি পাইছে এইবাৰ কংগ্ৰেছ দলৰ। কংগ্ৰেছ দলত অব্যাহত আছে ধাৰাবাহিক যোগদান কাৰ্যসূচী। শতাধিক লোকৰ যোগদানেৰে পুনৰ শক্তিশালী হ'ল এইবাৰ কংগ্ৰেছ। APCCৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত কংগ্ৰেছত বৃহৎ যোগদান কাৰ্যসূচী। আহিছোঁ আন এক খবৰৰ মাজলৈ। বিকাশ অসমক বিচাৰি আৰক্ষীৰ বৃহৎ একশ্যন। বীৰ লাচিত সেনাৰ নেতা বিকাশ বুঢ়াগোহাঁইক গ্ৰেপ্তাৰ কৰা হৈছে ইতিমধ্যে। আৰু তিনিচুকীয়াৰ বীৰ লাচিত সেনাৰ মুখ্য সচিব জালত পৰিছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ডাঙৰ খবৰ। বিকাশ অসমক বিচাৰি আৰক্ষীৰ বৃহৎ একশ্যন দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বীৰ লাচিত সেনাৰ নেতা বিচাৰি অভিযান চলোৱা হৈছে। তিনিচুকীয়াৰ বীৰ লাচিত সেনাৰ মুখ্য সচিব বিপ্লৱ গগৈক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। বীৰ লাচিত সেনাৰ নেতা বিকাশ বুঢ়াগোহাঁইক গ্ৰেপ্তাৰ কৰা হৈছে। লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ বিকাশ বুঢ়াগোহাঁইক। আৰু শিমলগুৰি আঞ্চলিক সমিতিৰ মুখ্য সম্পাদক বিকাশ বুঢ়াগোহাঁই আৰু গুৱাহাটীৰ প্ৰান্তে প্ৰান্তে বিকাশ অসমক বিচাৰি আৰক্ষীৰ তীব্ৰ অভিযান পৰিলক্ষিত হৈছে। আহিছোঁ আন এক খবৰৰ মাজলৈ। সমগ্ৰ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। নিয়মীয়াকৈ পাইছেনে অৰুণোদয় আঁচনিৰ ধন? সমস্যা পালেই দিয়ক অভিযোগ। মুকলি কৰা হৈছে ফোন নম্বৰ। যিসকলে অৰুণোদয় পাই আছে বা যিসকলে ইতিমধ্যে অৰুণোদয় আঁচনিৰ ফৰ্ম ফিল আপ কৰিছে
তেওঁলোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি আমাৰ এই চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক, ভিডিঅ'খনত লাইক কৰি হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এইখন ভিডিঅ'ৰ কমেণ্ট বক্সত লিখক #জাষ্টিছ ফৰ জুবিন গাৰ্গ। জনাইছোঁ খবৰ, এটি ডাঙৰ খবৰ। আপুনি অৰুণোদয়ৰ নতুন নে পুৰণি হিতাধিকাৰী জনাওক কমেণ্ট বক্সত। পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাবলৈ কৰিব লাগিব কেইটামান বিশেষ কাম, আৰু নতুনসকলৰ বাবেও আহি পৰিছে কিছুমান নিয়ম। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীয়ে শীঘ্ৰেই আপডেট কৰক KYC, আৰু KYC আপডেট নাথাকিলেই আপোনাৰ একাউণ্টত নোসোমাব ধন। পুনৰবাৰ কৈছোঁ যে আপুনি শীঘ্ৰেই আপডেট কৰি লওক আপোনাৰ KYC। যদিহে KYC আপডেট নাথাকে তেন্তে আপোনাৰ একাউণ্টত নোসোমাব অৰুণোদয় আঁচনিৰ 1250 টকা, আৰু অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংক একাউণ্ট ঠিক হৈ থাকিব লাগিব। আৰু অৰুণোদয়ৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখক আপুনি, আৰু কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক আপুনি জনাব লাগিব। আৰু এতিয়াৰে পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয় সহায়ক থাকিব। যদি মাহত টকা জমা নহয় তেন্তে ব্লকৰ অফিচত গৈ আপোনালোকে অভিযোগ কৰিব পাৰিব। তৃতীয়তে, অৰুণোদয়ৰ ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰে মুকলি কৰিব ফোন নম্বৰ, আৰু ফোন নম্বৰটো হৈছে 1800-202-6256। আকৌ জনাইছোঁ নম্বৰটো লিখি লওক অথবা স্ক্ৰীনশ্বট লৈ লওক। নম্বৰটো হৈছে 1800-202-6256, আৰু এটা ফোন নম্বৰত ফোন কৰি বা মেছেজ দি আপুনি দিব পাৰিব অভিযোগ। আৰু ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ। পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈ ফোন কৰিব পাৰিব আপুনি এই নম্বৰটোত। আৰু ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে এই হেল্পলাইন নম্বৰ। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি সন্দৰ্ভত কৰিছে ডাঙৰ ঘোষণা। আমি খবৰ জনাইছোঁ SB অসম মিডিয়াৰ দৰ্শকক। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায়ক লৈ আহি গ'ল ডাঙৰ খবৰ। ন্যায় পাবই। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক প্ৰকাৰ ডাঙৰ মন্তব্য। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। জুবিন গাৰ্গৰ ন্যায়ক লৈ আহি গ'ল ডাঙৰ খবৰ। জুবিন গাৰ্গে ন্যায় পাবই। বিচাৰ প্ৰক্ৰিয়াৰ মাজতেই ৰাজ্যবাসীক আশ্বস্ত কৰিলে মুখ্যমন্ত্ৰীয়ে। জুবিন গাৰ্গৰ ন্যায়ক লৈ কাকো ৰেহাই দিয়া নহ'ব, আৰু জুবিনক ভাল পোৱা প্ৰতিজনকে ধৈৰ্য ধৰি ন্যায়ৰ বাবে অপেক্ষা কৰাৰ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু ন্যায় প্ৰক্ৰিয়াৰ ওপৰত ৰাজ্যবাসীয়ে আস্থা ৰাখক, এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জনাইছোঁ খবৰ। ইফালে ছিংগাপুৰ আৰক্ষীৰ সৈতে বৈঠক সমাপ্ত হৈছে SITৰ। 2.5 ঘণ্টা ধৰি বৈঠকত বহিল SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা আৰু তৰুণ গোৱেল। ছিংগাপুৰ আৰক্ষীয়ে 19 ডিচেম্বৰত দাখিল কৰিব প্ৰতিবেদন, আৰু ছিংগাপুৰত জুবিন থকা সকলো ঠাইতে তন্নকৈ তদন্ত কৰিছে SITৰ দলে। আৰু জুবিন গাৰ্গৰ ন্যায়ক লৈ আহি গ'ল ডাঙৰ খবৰ, আৰু জুবিন গাৰ্গে ন্যায় পাবই। এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু বিচাৰ প্ৰক্ৰিয়াৰ মাজতেই ৰাজ্যবাসীক আশ্বস্ত কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।